নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বহুদিনৰ পিছত মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আচলতে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে সময় থাকিলেও বিভিন্ন কাৰণত প্ৰস্তুত কৰিব পৰা হোৱা নাই। শেহতীয়াকৈ ভাবিলোঁ যিহেতু বিহুৰ বতৰ, প্ৰথমতে আকৌ বিহুৰ বতৰ বুলি কোৱা শুনি আপোনালোকে কিবা বিহু গীত গাই শুনাবলৈ আহিছোঁ বুলি আঁতৰি নাযাব। যিহেতু বিহুৰ বতৰ, বিহু আহি আছে, বহাগ বিহু, আমাৰ বাপতি সাহোন বিহুটো আহি আছে। গতিকে সকলোৱে বিহুটিৰ কাৰণে কম বেছি পৰিমাণে নিজকে প্ৰস্তুত কৰি তুলিছে। গতিকে এই সময়ছোৱাত বিহু বুলি ক'লে আমি কেৱল বিহু নৃত্য গীতৰ কথাই নাভাবোঁ, তাৰ লগতে বহু কথা জড়িত হৈ থাকে। জা জলপানৰ কথা জড়িত হৈ থাকে, পিঠা পনাৰ কথা জড়িত হৈ থাকে, তাৰ লগতে জড়িত হৈ থাকে আমাৰ অতি মৰমৰ বিহুৱানখনৰ কথা, নহয়নে? আজিকালি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বিহুৱান পোৱা যায় আৰু আপোনালোকেও কম বেছি পৰিমাণে বিভিন্ন দামত আপোনালোকে বিহুৱান ক্ৰয় কৰিছে। হ'লেও বিহুত জ্যেষ্ঠজনক মান্যজনক এখন বিহুৱান দিয়া বা প্ৰিয়জনক বিহুৱান দি মৰম যচাৰ মাদকতাই সুকীয়া। এই পৰম্পৰা অতীজৰ পৰা চলি আহিছে আৰু বৰ্তমান সময়ত গামোচাই GI টেগ লাভ কৰিবলৈও সক্ষম হৈছে। গতিকে ইমান এটা সুন্দৰ ক্ষণত আমাৰ ঘৰত যিহেতু আগৰ পৰাই গামোচা বৈ অহা হয়, গতিকে মই গামোচাৰ সম্পৰ্কীয় এতিয়া ভিডিঅ' আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। গতিকে হয়, আমাৰ ঘৰতো গামোচাৰ প্ৰস্তুত কৰি থকা হৈছে, মানে খুব ব্যস্ততা দাদাৰ। গতিকে দাদাইহে আমাৰ বয়, আপোনালোকে জানেই। মাটিশালত ব্যস্ততাৰ কাৰণে বহু বেছি বব পৰা নাই, দুই এখন বৈছে আৰু ইতিমধ্যে কেইবাখনো বিক্ৰীও হৈছে আৰু বহুতে লৈ নিছেহি আৰু মই দুখনমান আছে। গতিকে এই বছৰৰ বহাগ বিহুৰ আগত পোৱা গামোচাকেইখনৰ চিন ৰাখি থ'বৰ কাৰণেই হওক বা আপোনালোকক দেখুৱাবৰ কাৰণেই হওক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এতিয়াও দুই এখন বাকী আছে। গতিকে যদি আপোনালোকৰ প্ৰয়োজন হয়, আপোনালোকে যদি ভাল দেখে, বহুতেতো আমাৰ ঘৰৰ পৰা বহুতে মোৰ পৰিচিত বহুতে আমাৰ ঘৰৰ পৰা গামোচা ক্ৰয় কৰিছে। যদি তেওঁলোকেও যদি ভাবে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। সৰু ফুলৰ আৰু অকণমান ডাঙৰ ফুলৰ, যিবোৰ আচলতে বিয়া বাৰু দৰাক দিয়া হয়, তেনেকুৱা ধৰণৰ গামোচাও দুই এখন বোৱা হৈছে। গতিকে যদি আপোনালোকে সোনকালে যদি আমাৰ লগত যোগাযোগ কৰে বা আপোনালোকে যদি ল'ব বিচাৰে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু যদি পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিব পাৰোঁ। মোৰ দাদাই মই নহয় দেই, আপোনালোকক দেখুৱাই দিব খুজিছোঁ। এইবাৰ ফুলবিলাক চব একেই, এনেকুৱা ধৰণৰ, যিটো সময়ৰ খুব অভাৱ, আপোনালোকক দেখুৱাই দিছোঁ। এইবিলাক ফুল দাদাই ধুনীয়াকৈ ফুলবোৰ বাচিছে আৰু এইবাৰ ধুনীয়াকৈ এটা পাৰি, সেই পাৰিটোও খুব সুন্দৰ হৈছে। এবাৰ আপোনালোকে চাওকচোন পাৰিটো, আপোনালোকে দেখিছেনে? এইটো এটা পাৰি, খুব ধুনীয়া মাটিশালত বোৱা গামোচা, সৰু ফুলৰ ইমানটোকৈ দিয়া হৈছে ফুল। গতিকে এনেকৈ আপোনালোকে কেনেকুৱা দেখিছে জনাব, হয়তো ভালেই দেখিছে। যিসকলে আমাৰ ঘৰৰ পৰা নিছে গম পাইছে আমাৰ ঘৰৰ কাপোৰৰ গুণাগুণৰ কথা। আৰু ইফালে এনেকৈ দিয়া হৈছে, আপোনালোকে বহলটো ঠিকেই পাব আৰু সূতাখিনিও খুব ভাল, খুব মিহি হৈছে। আমি নিজেই দেখিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ এই গামোচাখন, আপোনালোকে দেখিছে। গতিকে আমাৰ লগত যোগাযোগ কৰিব। মই মূল্যৰ কথা নকওঁ, কাৰণ মোতকৈ দাদাইহে বেছিকৈ ইয়াৰ দাম কিমান হ'ব জানিব। গতিকে আমাৰ লগত যোগাযোগ কৰিলেহে আপোনালোকে এই বিহুৱানবোৰ, গামোচাবোৰৰ মূল্যৰ কথা জানিব পাৰিব। এনেকুৱা কেইখনমান আছে, গতিকে মই এখনেই দেখুৱাই দিছোঁ। ফুলবোৰ একেই হ'ব। গতিকে আপুনি ফুলটো কেনেকুৱা দেখিছে জনাব। এইবোৰ দাদাই নিজেই প্ৰস্তুত কৰা ফুল, আচলতে নিজে সাজি উলিওৱা ফুল। আপোনালোকে চাওক ফুলবিলাক প্ৰায় একেই, গতিকে সেইকাৰণে এখনকে দেখুৱাইছোঁ। আৰু আছে এনেকুৱা, আটাইবোৰ খুলি মেলি দেখুওৱা নাই, আপোনালোকে চাই আমনিও পাব পাৰে। আৰু লগতে এইবাৰ অকণমান ডাঙৰ ফুলৰ গামোচাও আপোনালোকক দেখুৱাবলৈ লৈছোঁ, কিন্তু ফুলবিলাক একেই, অকণমান বেলেগ ধৰণৰ ষ্টাইলেৰে সজোৱা হৈছে, আপোনালোকক দেখুৱাই দিবলৈ লৈছোঁ। আপোনালোকে কেনেকুৱা দেখিছে জনাব। ল'লে আমাৰ লগত যোগাযোগ কৰিব, নল'লেও কথা নাই, কেনেকুৱা লাগিছে জনাব। এখন ডাঙৰ ফুলৰ গামোচা, এনেকৈ বুটা দিয়া হৈছে। ফুলবোৰ ওচৰৰ পৰা দেখুৱাইছোঁ, আপোনালোকে কেনেকুৱা হৈছে জনাব। ফুলবোৰ খুব ধুনীয়া আছে, পাৰিটো চাব খুব ভাল। গতিকে এইখন এখন গামোচা, এখন ডাঙৰ গামোচা, ডাঙৰ ফুলৰ গামোচা, দহি বাতিব পাৰিব। আৰু এনেকৈ ইয়াত বুটা দিয়া হৈছে। আৰু ইটো ছাইড দেখুৱাই দিব বিচাৰিছোঁ, ইটো ফালে এনেকৈ দিয়া হৈছে, ইটো ছাইডত এনেকৈ দিয়া হৈছে। আপোনালোকক আমাৰ ঘৰৰ মাটিশালত বোৱা, সেইকাৰণে দেখুৱাবলৈ বিচাৰিছোঁ। আঁচুবোৰো খুব ধুনীয়া, এখন পাটৰ সূতা বৈছে ইয়াতে,
দিগটো মানে দিগটো ইয়াতে একদম পকোৱা তাৰ পাছত এইটো বাণীটো পাত গতিকে আপোনালোকক দেখুৱাই দিব খুজিছোঁ খুব ধুনীয়া এখন গামোচা আপোনালোকে চাওক আপোনালোকে কেনেকুৱা দেখিছে জনাব দীঘ প্ৰস্থ খুব ভাল এখন গামোচা আপোনালোকে দেখিছে কেনেকুৱা দেখিছে জনাব আৰু দেই ঠিক আছে এখন আছিল আৰু এখন আছে আপোনালোকক দেখুৱাব খুজিছোঁ মোৰ মাতটো শুনিছে নিশ্চয় এইখন অকণমান বেলেগ গতিকে সেইকাৰণে দেখুৱাব খুজিছোঁ এইবোৰ চব ডিজাইন দাদাৰ নিজৰ এইখনৰো এনেকৈ ফুল দিয়া হৈছে এইটোৱে ফুলকে তাই কিন্তু কেনেকুৱা লাগিছে জনাব দেই তাৰপিছতে ইয়াত বুটাখিনি এনেকৈ দিয়া হৈছে বুটাখিনি এনেকৈ দিয়া হৈছে আৰু গোটেই গামোচাখন যদি আপোনালোকে চাবলৈ বিচাৰে দেখুৱাই দিছোঁ এইখন গামোচাখন ক'তো আগাগুৰিয়া নহয় দেই একদম পূৰা পোন খুব মিহি মাটিশালত বোৱা গতিকে আপোনালোকে ওচৰৰ পৰা চাব পাৰে খুবেই ধুনীয়া কাপোৰখন খুব ধুনীয়া আমাৰ দাদাই বোৱা কাপোৰ যিসকলে আমাৰ ঘৰৰ পৰা কাপোৰ নিছে তেওঁলোকে গম পায় আৰু আপোনালোকে দেখি হয়তো গম পাইছে কাপোৰখন কিমান মিহি হৈছে আৰু এই পাৰিটো চাবচোন কিমান সুন্দৰভাৱে দাদাই দিছে খুব উজ্জ্বল হৈছে নে আৰু দেখিবলৈ হয়তো ধুনীয়া লাগিছে আপোনালোকে কেনেকুৱা দেখিছে জনাব যদি আপোনালোকৰ প্ৰয়োজন হয় গতিকে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম পুনৰ আপোনালোকক মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মোৰ গামোচাখিনি আপোনালোকে কেনেকুৱা দেখিলে যদি মই কৈছোঁ নহয় দৰদামবিলাকৰ বিষয়ে এই ডাঙৰ গামোচাকেইখন নিশ্চয় 1200 টকাৰ ওপৰত হ'ব তাতে দহিটো কাটি দিয়া হয় 1200 টকাৰ ওপৰত আৰু এই সৰু গামোচাবোৰ 250ৰ ওপৰতে হ'ব তলত নহয় কাৰণ খুব ধুনীয়া সূতা খুব মিহি খুব মাটিশালত বোৱা খুব ভাল গামোচা গতিকে অতি ভাল লগা আমি দেখি নিজেই ভাল পাইছোঁ আপোনালোকে যথেষ্ট ভাল পাব গতিকে আমাৰ লগত যোগাযোগ কৰিব যদি লাগে বা নালাগিলেও আপোনালোকে মোৰ গামোচাবোৰ চাই কেনেকুৱা পালে আৰু যিহেতু মোৰ দাদাই গৈছে মই দাদাক কোনোবাই আপোনালোকৰ লগত চিনাকি কৰি দিম হ'লেও আজি এই গামোচাখিনিকে দেখুৱালোঁ আজিলৈ ইমানতে আহিছোঁ ধন্যবাদ